তাৰ কাৰণে মই কাটি লৈছোঁ গাজৰ, কবি, পিঁয়াজ আৰু বিলাহী। চাওমিনখিনি মই 10 মিনিটমানৰ কাৰণে বইল কৰি লৈছিলোঁ। অকণমান ৰিফাইন দিছোঁ আৰু অকণমান নিমখ দি পিনে কেৰাহী এখনত মই অকণমান তেল দি পিনে এতিয়া দি দিছোঁ পিঁয়াজখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ভাজি হোৱাত মই দি দিছোঁ গাজৰখিনি আৰু বন্ধাকবিখিনি দি দিছোঁ। গাজৰ আৰু কবিটো অকণমান ভাজি হোৱাত মই বিলাহীখিনি দি দিছোঁ। এতিয়া দিছোঁ সোৱাদ অনুযায়ী নিমখ, হালধি। যিখিনি ভাজি হোৱাত মই দি দিছোঁ এইটো হাক্কা নুডলছ মছলা। এতিয়া মই দি দিছোঁ বইল কৰি লোৱা নুডলছখিনি। এতিয়া মই নুডলছখিনি মিলাই পিনে এতিয়া 10 মিনিটমান ল' ফ্লেমত ভাজিম। আপোনালোকে কেনেকৈ বনায় ক'বচোন। মই কিন্তু এনেকৈ চিম্পুলকৈ বনাই খাওঁ। যদি মই বনাওঁতে কিবা ভুল হৈছে তেতিয়াও ক'ব। আপোনালোকে কোৱা নিচিনা মই এদিন বনাই মেলি খাই চাম। ওচৰত যে হুলস্থুলবোৰ শুনি আছে সেইবোৰ অকণমান ইগন'ৰ কৰিব আৰু, কাৰণ মোৰ 3 বছৰীয়া ল'ৰাটো আছে, বৰ হুলস্থুল কৰি থাকেহি। শেষত অকণমান ধনিয়া দি দিছোঁ। হৈ গ'ল এতিয়া মোৰ নুডলছ। কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ভাল হৈছে এটা লাইক কৰিব।